শ্ৰী পল্লৱ হাজৰিকা মই নৱম শ্ৰেণীৰ ছাত্ৰ মই গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ আমাৰ যি বিকশিত ভাৰত বিদ্যাৰ্থনৰ অধীনত যি বিষয়বস্তুসমূহ দিয়া হৈছে সেই বিষয়বস্তুৰ সমূহৰ পৰা আমি ভকেল ফৰ লোকেল বিষয়বস্তুটি বাছনি কৰি লৈছোঁ স্থানীয়ভাৱে উপলব্ধ সহজভাৱে ব্যৱহাৰ কৰি থকা সামগ্ৰীসমূহৰে পৰা আমি পঞ্চগব্য নামৰ দ্ৰব্যবিধ প্ৰস্তুত কৰি উলিয়াইছোঁ। পঞ্চগব্য হৈছে এবিধ কীটনাশক দ্ৰব্য। এতিয়া মই এই দ্ৰব্যবিধৰ বিষয়ে কি বস্তু আমাক দৰকাৰ হ'ব সেই বস্তু 5 বিধৰ নাম ক'বলৈ লৈছোঁ। প্ৰথমবিধ হৈছে গৰুৰ গোবৰ 1 কেজি লাগিব। আমাৰ 2 নম্বৰতে লাগিব গৰুৰ মূত্ৰ 2 লিটাৰ আৰু 3 নম্বৰতে লাগিব আমাৰ 1 লিটাৰ গাখীৰ লাগিব। 4 নম্বৰতে আমাক লাগিব 100 পৰা 200 গ্ৰাম ঘিউ লাগিব আৰু 5 নম্বৰ আমাক 1 লিটাৰ দৈ লাগিব। প্ৰস্তুত কেনেকৈ কৰিম সেই প্ৰথম ষ্টেপটো ক'বলৈ লৈছোঁ। আমি প্ৰথমতে এটা পাত্ৰ লওঁ। সেই পাত্ৰটোত আমি গৰুৰ গোবৰ আৰু গৰুৰ মূত্ৰ মিহলাই 3 দিনৰ পৰা 4 দিনলৈকে আমি তাত থৈ দিম। দ্বিতীয় পৰ্যায়ত আমি যি দ্ৰব্য ৰৈ গ'ল সেই দ্ৰব্যক আকৌ আমি তাত মিলাম। সেই দ্ৰব্যকেইটা হৈছে গৰুৰ গাখীৰ, তাৰপিছত গৰুৰ ঘিউ আৰু গৰুৰ দৈ। 3 নম্বৰ ষ্টেপত আমি তাক আকৌ মিহলাম। তাৰপিছত 7 দিনৰ পৰা 15 দিনলৈকে তাক থৈ দিম। তাৰপিছত 4 নম্বৰ ষ্টেপটো হৈছে সেই দ্ৰব্য যেতিয়া প্ৰস্তুত হৈ গ'ল তাক আমি কীটনাশক দ্ৰব্য হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ ব্যৱহাৰসমূহ হৈছে কৃষি কাৰ্যত আমি কীটনাশক দ্ৰব্য হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰিম আৰু আমি কৃষি কাৰ্যত কোনো ক্ষতিসাধন নকৰে। 2 নম্বৰতে হৈছে আমি স্বাস্থ্যজনিত কাৰণত ইয়াক ব্যৱহাৰ কৰিব পাৰিম। 3 নম্বৰতে হৈছে আমি ধৰ্মীয় শুদ্ধিকৰণৰ কামত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰিম। নমস্কাৰ, আজি আমি আপোনালোকৰ আগত পঞ্চগব্য